নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী আৰু দ্য মৰ্নিং শ্ব'ত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ নাগালেণ্ডৰ মন জিলাত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা ভাৰত ম্যানমাৰ সীমান্তৰ লংৱাৰ চেনলিশো বস্তিত বিস্ফোৰণ সংঘটিত হয় নগাঁও উগ্ৰপন্থী সংগঠন NSCN KY সংঘটিত কৰে এই বিস্ফোৰণ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা বিস্ফোৰণত এখন JCB ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা হৈছে নাগালেণ্ডৰ মন জিলাত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ভাৰত ম্যানমাৰ সীমান্তৰ লংৱাৰ চেনলিশো বস্তিত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ নগাঁও উগ্ৰপন্থী সংগঠন NSCN KY সংঘটিত কৰে এই বিস্ফোৰণ বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা এই বিস্ফোৰণত এখন JCB ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা হৈছে অৱশ্যে এই বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব লাগে খেল দেশ প্ৰতিভাৰে ভৰি আছে খেল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হলে অলিম্পিক মেডেলেৰে ভৰি পৰিব দেশ হোটেল তাজ বিমানত অনুষ্ঠিত সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰে অলিম্পিকত পদক বিজয়ী লাভলিনা বৰগোহাঁই পেৰিছ অলিম্পিকত গোল্ড মেডেল লাভ কৰাটোৱে লাভলিনাৰ বাবে একমাত্ৰ লক্ষ্য গোল্ড মেডেলৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি চলাব লাভলিনাই সংবাদমেলত কয় মোৰ অলিম্পিক পদকটো সকলোকে চুবলৈ দিব বিচাৰো অলিম্পিকৰ প্ৰতিটো ৰাউণ্ডেই মোৰ বাবে স্মৰণীয় পেৰিছ অলিম্পিকত গোল্ড মেডেলৰ বাবে চেষ্টা কৰিম গোল্ড মেডেলৰ বাবে মই এতিয়াৰ পৰাই প্ৰস্তুতি চলাম এনেদৰে সংবাদমেলত প্ৰতিশ্ৰুতি দিয়ে লাভলিনা বৰগোহাঁই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়েৰে অসম মাতৃক মহিয়ান কৰি তুলিছে লাভলিনা বৰগোহাঁই আৰু লাভলিনা বৰগোহাঁই কেইবাটাও তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত সংবাদমেলত অৰ্থাৎ সাংবাদিকৰ সৈতে মত বিনিময় কৰা এই অনুষ্ঠানত লাভলিনাই কয় যে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হ'ব লাগে খেল দেশ প্ৰতিভাৰে ভৰি আছে খেল পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হলে অলিম্পিক মেডেলেৰে ভৰি পৰিব দেশ এই আহ্বান চৰকাৰলৈ লাভলিনা বৰগোহাঁই হোটেল তাজ বিমানত অনুষ্ঠিত সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত এই মন্তব্য কৰি লাভলিনাই কয় যে 2024 চনত হ'বলগীয়া পেৰিছ অলিম্পিকত গোল্ড মেডেল লাভ কৰাটোৱে হ'ব লাভলিনাৰ একমাত্ৰ লক্ষ্য আকৌ অসম উভতি অহাৰ পিছত এদিন মই গোটেই আমাৰ অসমৰ যোনখিনি সৰু ল'ৰা ছোৱালীখিনিক মই এবাৰ লগ কৰিম ভাবিছিলোঁ গোটেই এটা যাতে এনেকুৱা প্ৰগ্ৰাম কৰে যাতে গোটেই অসমৰ সৰু ল'ৰা ছোৱালীখিনিক যাতে মই লগ পাওঁ তাত মই সকলোকে মোৰ মেডেলটো এবাৰ টাচ কৰাই সকলোৱে যাতে টাচ কৰিব পাৰে এই কথাটো মই ভাবিছিলোঁ যদি এবাৰ মানে মেডেলটো যদি টাচ কৰে মোৰ আগতে এটা মানে সপোন আছিলে যেতিয়া মই অলিম্পিকৰ মেডেলটো দেখিছিলোঁ এবাৰ হ'লেও টাচ কৰি চাবৰ মোৰ বহুত মন আছিলে মই এতিয়া ভাবোঁ চাগে সৰু ল'ৰা ছোৱালীখিনিৰো চাগে সেইটো যদি টাচ কৰি চাই সেই ফিলটো মনৰ পৰা আহিব সেইটো কাৰণে মই একেই আছোঁ খালি মোক মানুহে পদক এটা লৈ আহিছোঁ কাৰণে বহুত মৰম কৰিছে কাৰণ বহুতে বহুত আশা কৰি আছিলে মই যাতে সকলোৰে যিখিনি মোৰ কাৰণে মৰম চেনে মোৰ ওপৰত আশা কৰিছে মই কৰিব পাৰিম বুলি ভাবিছে সেইখিনি যাতে মই আগলৈও বজাই ৰাখিব পাৰোঁ সেইটোৱে মই চেষ্টা কৰিম কিবা এটা ডাঙৰ পাবৰ কাৰণে সৰু সুৰা এইবোৰ বস্তু আহিয়ে থাকিব মোৰ লক্ষ্যটো অকল অলিম্পিক ৰাখিব লাগে মই সেইটোৰ ওপৰতে মই বেছি ধ্যান দিছিলোঁ এইখিনি বস্তু হৈছিলে মই আকৌ মনত পেলাই নাথাকোঁ যাতে মোক আকৌ সেইখিনিয়ে আকৌ দুখ লগুৱাই ছেমিফাইনেলখনো তেনেদৰে টাফে আছিলে কিন্তু মই ভাবোঁ যে তাইক মই মাৰিব নোৱাৰাকৈ নহয় মই নিশ্চয় তাই মাৰিব পাৰিম কাৰণ মোৰ নিজৰ কম্পিটিশ্যন মোৰ নিজৰ লগতহে মই তাইৰ লগত হাৰি তাইৰ কাৰণে মোৰ বেয়া পাম এনেকুৱা একো নাই কাৰণ তাই মোৰ ভুলখিনি দেখাই দিছে মই আৰু বেছি ষ্ট্ৰং হ'ব লাগিব মইতো বুজি পাইছোঁ আমাৰ ইণ্ডিয়াত কিছুমান প্ৰব্লেম আছে যেনেকৈ স্পৰ্টছৰ বিষয়ে এডুকেশ্যন চিষ্টেমটোত স্পৰ্টছৰ বিষয়ে একো নলেজেই নাপায় বাকী কাণ্ট্ৰিতকৈ আমাৰ ল'ৰা ছোৱালীখিনিয়ে হাৰ্ডৱৰ্ক বহুত বেছি কৰিব পাৰে কিন্তু আমাৰ পেৰেণ্টছখিনিয়ে তেওঁলোকক সেইখিনি ভয় কৰে যে কেৰিয়াৰ কেনেকৈ বনিব কাৰণ একো কাৰ ওপৰত বিশ্বাস কৰিব সেইটোৰ ওপৰত গ্ৰেজুৱেশ্যন ল'বৰ কাৰণেও একো ছিষ্টেম নাই তো যদি এডুকেশ্যন চিষ্টেমটোত স্পৰ্টছৰ এটা ছাবজেক্ট কম্পালচৰি হিচাপে কৰি দিয়া হয় তেনেহ'লে মই ভাবোঁ যে এতিয়া নহ'লেও আৰু 10 বছৰৰ পিছত আমাৰ ইণ্ডিয়াৰ পৰা ইমানেই মেডেলিষ্ট ওলাব যে বাকী কাণ্ট্ৰিখিনিকো বিট কৰিব পাৰিব কাৰণ আমাৰ ইণ্ডিয়াত ইমানেই টেলেণ্ট আছে প্ৰথমতে সেই এডুকেশ্যন চিষ্টেমটোত স্পৰ্টছ ভৰাব লাগিব
তাৰপিছত চেণ্টাৰখিনিতো বহাই আছে, কাৰণ আমি এতিয়া মই অসমত থাকোঁ, কিন্তু মই বাহিৰতো সেই চেণ্টাৰৰ কাৰণে যাওঁ, কিন্তু চেণ্টাৰ তেতিয়া ওলাই যাব যদি যোনটো বস্তু ক্ৰেজ এটা আহি যাব, সেই চেণ্টাৰ য'তে বিচাৰি হ'লেও সেই ল'ৰা ছোৱালীখিনিয়ে নিজে বিচাৰি ল'ব। আৰু হয় এটা বেছিক ষ্ট্ৰাকচাৰ লাগে, সেই বস্তুখিনিও এতিয়া কৰি আছে, আৰু মই ভাবোঁ আগন্তুক সময়ত সেই গোটেইখিনি কৰিব পাৰিব আমাৰ অসম গভৰ্ণমেণ্টে যেনেদৰে কাম কৰি আছে। চাকৰিটো মোক কৈছে যে মই একো ডিউটি কৰিব নালাগে তাত, মোৰ সেইটো অনাৰী হিচাপে দিয়া হৈছে। যেনেদৰে ডিউটি কৰি আমাৰ পুলিচত যিমানখিনি লোক আছে তেওঁলোকে ডিউটি কৰি পিনি তেওঁ দেশৰ কাম কৰে, মই সেনেদৰে দেশৰ কাৰণে মেডেল লৈ আনি পিনি সেইখিনি ডিউটি মই পূৰা কৰিম। সদায় এইটোৱে সপোন দেখাইছিলে যে এনেকুৱা কিবা কৰি দেখাব লাগিব যে তহঁতি ছোৱালী বুলি যাতে কোনো তহঁতক নকয় যে তহঁতি ঘৰতে সোমাই থাক বুলি। মোৰ মা দেউতাই সেইটো মেণ্টেলিটি একেবাৰে সৰুৰ পৰাই মোক দিছিলে, বা আমাৰ 3জনী ছোৱালীকে সেইটো আমাক কনফিডেন্ট দিছিলে যে আমাৰ ওপৰত বিশ্বাস আছে, আমি কৰি দেখাম। তো মোৰ মা দেউতাই সকলোতকৈ বেছি মোৰ এই জাৰ্ণিটোত মই ভাবিছিলো যে মই জিকিবই লাগিব, আৰু তাৰ আগত মই অপনেণ্টক চোৱা নাছিলো, কাৰণ তাৰ আগলৈকে মই ভাবিছিলো যে কোনোবা এজনী ছোৱালীক মই বিট কৰিব লাগিব, কিন্তু সেইখন বাউটৰ আগত মই ভাবিছিলো যে মই নিজক বিট কৰিব লাগিব, তেতিয়াহে মই তাইক বিট কৰিব পাৰিম। তো মই মেণ্টেলিটি এইটোৱে আছিলে সেইটো টাইমত যে মই মাৰিমেই, জিকিমেই মাত্ৰ, যিমানেই যেনেকুৱাই হাৰ্ড চিটুৱেশ্যন নহওক, নিজৰ সপোনটোৰ আগত আৰু একো। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছে, আৰু আজি হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিন। অন্তিমটো দিনত আৰম্ভণিতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ প্ৰাইভেট মেম্বাৰ্ছ বিলক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চৰকাৰে উত্থাপন কৰা বিল আৰু প্ৰাইভেট মেম্বাৰ্ছ বিল একেদিনাই আলোচনাৰ ক্ষেত্ৰত তীব্ৰ আপত্তি দৰ্শায় বিৰোধীয়ে। শাসক পক্ষই বিষয়টোলৈ আকুৰগোজ হৈ থাকে। বিষয়টো বাহিৰত আলোচনা কৰি সমাধা কৰাৰ বাবে 5 মিনিটৰ বাবে অধ্যক্ষীয় সদন স্থগিত ৰাখে। অৱশেষত সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে প্ৰস্তাৱ দিয়ে যে অন্য অধিৱেশনত প্ৰাইভেট মেম্বাৰ্ছ বিলখন আলোচনা কৰিলে চৰকাৰৰ আপত্তি নাই। অৱশেষত দুয়োপক্ষই সেই প্ৰস্তাৱতে সন্মতি প্ৰকাশ কৰে। তাৰ পিছত সদনৰ কাৰ্যসূচী পুনৰ আৰম্ভ কৰা হয়। মই শেষ কৰাৰ পিছত তেখেতে ক'বতো দিছ ইজ দ্য চিষ্টেম। মাইক্ৰ ফাইনেন্স আৰু অৰুণোদয় গোটেই আজি লোন লওক, কেপিটেল এক্সপেণ্ডিচাৰ কৰক, ৰাস্তা বনাওক, নদীৰ গৰাখহনীয়া কৰক। এই মাইক্ৰ ফাইনেন্স এইবোৰক স্পেচিফিক কুৱেশ্যনটো কৰক। এনেকে কথা কয় এইটো জেনেৰেল বাজেটৰ স্পীচ আপুনি চিনিয়ৰ মেম্বাৰ, আপুনি নজনা নহয় নহয়। আজি শুনক, আজি মই যিটো এমেণ্ডমেণ্ট আনিছো এইটো সাধাৰণ ব্যৱসায়ী বা কৰ্তাৰ ওপৰত নহয়, দিছ ইজ ফৰ অনলি ফৰ এমপ্লয়াৰ্ছ। মই কৈছো কথাখিনি, আপুনি নজনাকে কথাব শ্বেৰমান আলী আপুনি ইমান গোটেই অৰিজিনেল এখন লিখা আছে। কথা কৈছে ইয়াৰ ওপৰত এক্সপ্লেইন কৰিব লাগে। 4 নম্বৰ ক্লজৰ কথাটো কওক। আৰে গোটেইটো আপুনি নালাগে বুলি ক'ব নেকি? আপুনি এমেণ্ডমেণ্টে আনিছে। অধ্যক্ষ মহোদয়, আপুনি এমেণ্ডমেণ্ট আনিছে ক্লজ নম্বৰ 4। ক্লজ নম্বৰ 4ত আপুনি যিটো দিছে ইয়াৰ ওপৰত আপুনি ক্লিয়াৰিফিকেশ্যন বিচাৰক। আপুনি মানে নামানিলে হাউছে সদনে মানে নামানে এইটোৰ লগত কথা। মই ফুল্লি উইথ মাই নলেজ জানিছো। আৰে এইটো ইয়াত বিচাৰ কৰিব। অধ্যক্ষ মহোদয়, মই গোটেই কথাখিনি স্পষ্টভাৱে কৈছো। অধ্যক্ষ মহোদয়, আজি এই এমেণ্ডমেণ্টটো আমি এইকাৰণে আনিছো যে গোটেই বস্তুটো আমি যাতে তেওঁলোকে সময়মতে তেওঁলোকে এইটো ৰিটাৰ্ণ ফাইল কৰে, সেইটো কাৰণে আমি আনিছো। আৰু তাৰ কাৰণে মই পুনৰ তেখেতক মই কৈছো যে এমেণ্ডমেণ্টটো তেওঁলোকে উইথড্ৰ কৰিব লাগে। ঠিক আছে, আপুনি উইথড্ৰ কৰিব? নকৰে, ঠিক আছে। তো মই এতিয়া সংশোধনী সদনত দাঙি ধৰিলো, দ্য ক্লজ 4 অফ দ্য প্ৰপ'জ বিল শ্বেল বি ডিলেটেড। যিসকল মাননীয় সদস্য সংশোধনী প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়, যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয়। মই ভাবো নহয় সপক্ষে সংশোধনী প্ৰস্তাৱটো নাকচ হয়। দফা নং 4 বিধেয়কখনৰ অংশ হ'ব। যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয়,
যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 4 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 5 নং দফাটো সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 5 নং দফাটো সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে 5 নং দফাটো বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণত কোনো সংশোধনীৰ প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ সদনত দাঙি ধৰিলো প্ৰশ্নটো হ'ল বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফাটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে বিধেয়কখনৰ 1 নং দফা সংক্ষিপ্ত নাম পৰিসৰ আৰু আৰম্ভণ বিধেয়কখনৰ অংশ হ'ল মাননীয় বিত্তমন্ত্ৰীক বিধেয়কখন পাৰিত কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় মন্ত্ৰী পাছ কৰিবলৈ প্ৰস্তাৱ কৰিলে বুলি ক'লে আছে অলৰেডি আপুনি যেটো প্ৰস্তাৱ দিছিলে এইখনকে কৈ পাৰিত কৰিবৰ কাৰণে ক'লে অধ্যক্ষ মহোদয় দ্য আসাম প্ৰফেশ্যনছ ট্ৰেডছ কলিং এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021 খন পাৰিতকৰণ কৰিবৰ কাৰণে মই অনুৰোধ জনালো এতিয়া মই প্ৰস্তাৱটো অনুমোদনৰ বাবে সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দ্য আসাম প্ৰফেশ্যন ট্ৰেডছ কলিংছ এণ্ড এমপ্লয়মেণ্ট টেক্সেছন এমেণ্ডমেণ্ট বিল 2021 পাৰিত কৰা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো পাৰিত কৰা হ'ল বিধেয়কখনক পাৰিত কৰা হ'ল এতিয়া আছে দি আসাম টেনেন্সি বিল 2021 মাননীয় নগৰ উন্নয়ন মন্ত্ৰী দ্য আসাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দি আসাম টেনেন্সি বিল 2021 দফাই বিবেচনা কৰাৰ বাবে মই সদনত প্ৰস্তাৱ উত্থাপন কৰিলো এতিয়া মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলো প্ৰস্তাৱটো হ'ল দ্য আসাম টেনেন্সি বিল 2021 বিবেচনাৰ বাবে লোৱা হওক যিসকল মাননীয় সদস্য প্ৰস্তাৱটোৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় মই ভাবো হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটাত সংশোধনী প্ৰস্তাৱ নাই এতিয়া মই বিধেয়কখনৰ 2 পৰা 15 নং দফা কেইটা সদনৰ মজিয়াত দাঙি ধৰিলো প্ৰশ্নটো হ'ল 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ব যিসকল মাননীয় সদস্য দফা কেইটাৰ সপক্ষে আছে তেখেতসকলে কওক হয় যিসকল বিপক্ষে আছে তেখেতসকলে কওক নহয় এতিয়া হয় না নহয় কোনেও একো নকয় মই ভাবো হয়ৰ সপক্ষে 2 পৰা 15 নং দফা কেইটা বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ 16 নং দফাত মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ শ্ৰী ৰফিকুল ইছলাম শ্ৰী নিজানুৰ ৰহমান আৰু শ্ৰী শামছুৰ হুদাৰ নামত এটা সংশোধনী আছে এতিয়া মই মাননীয় সদস্য শ্ৰী আমিনুল ইছলাম জ্যেষ্ঠ সহযোগী সদস্য আপোনালোকৰ সংশোধনী প্ৰস্তাৱটো উত্থাপন কৰিবলৈ আৰু ইয়াৰ ওপৰত বক্তব্য ৰাখিবলৈ অনুৰোধ জনালো স্পিকাৰ ছাৰ বিধেয়ক গো সুৰক্ষা বিধেয়ক আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম দ্য মৰ্নিং শ্ব'ত লৈছো এটি বাণিজ্যিক বিৰতি निर्माण पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flex বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব' আৰু বাজেট অধিৱেশনত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ প্ৰাইভেট মেম্বাৰ্ছ বিলক লৈ আজি সদনত তীব্ৰ বিতৰ্ক হয় চৰকাৰে উত্থাপন কৰা এই বিষয়টো লৈ কেন্দ্ৰ কৰি তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয় আৰু তাৰ পিছতে 5 মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই
5 মিনিটৰ পিছত পুনৰ আৰম্ভ হয় কাম কাজ আৰু এইখিনি মুহূৰ্তত আমি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিমটো দিনৰ কাৰ্যক্ৰমণিকাৰ পোনপটীয়া সম্প্ৰচাৰ আকৌ আগবঢ়াইছো সেইখিনি কথাৰ ওপৰত চৰকাৰে কেনেকুৱা একশ্যন টেকেন কৰিলে আমি যিখিনি পৰামৰ্শ দিছিলোঁ সেইখিনিৰ ওপৰত এটা প্ৰতিবেদন হ'লে ভাল তাৰ পিছতহে এনেকুৱা যি কঠোৰ আইনৰ কথা কৈছে বা অকল এছাম শ্ৰেণীৰ কাৰণে কৈছে এই কথাখিনি আলোচনা কৰা ভাল আমি অলৰেডি ডিটেইল ডিছকাশ্যন এটা কৰিছিলোঁ সেই ডিছকাশ্যনৰ ভিত্তিত চৰকাৰে কি আমাৰ পৰামৰ্শ ল'লে সেই পৰামৰ্শখিনি আমি জানিব বিচাৰোঁ প্ৰথমতে তাৰপিছত এই দিশত আলোচনা কৰিব বিচাৰিম এই হাউচত কৈছিলোঁ যে অহা 13 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ৰিপ্লাই দিব আৰু সেইদিনাখন আপোনালোকে কৈছিলে যে ঠিক আছে আপোনালোকেও আমাক কোৱাৰ সুবিধা দিব CM কোৱাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ আগত আৰু সেইকাৰণে আমি ৰেডি হৈ আছোঁ তেনেকৈ আপুনিয়ে কৈছিলে হুছেইন ডাঙৰীয়া এইটোৱে ক'লোঁ যে আগৰ যিখিনি তথ্য আছিলে যিখিনি একশ্যন টেকেন কৰিলে পৰামৰ্শখিনি সেইখিনি আমাক দি লওক ঠিক আছে আজি ডিবেটটো চলক মাননীয় মুখ্য ডিবেট নহয় এইটোতো আলোচনাহে আজিয়ে কৰোঁ আজি যিহেতু কোৱা আছে মানে আপোনালোক নহয় হাউচ সদনখন চলে ৰুলছ অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি মাননীয় অধ্যক্ষ মহোদয়েও ইয়াৰ দ্বাৰা গঠিত হৈছে আপুনি এজন বিধায়ক আপুনি তালৈ আমি চিলেক্ট কৰিছোঁ আৰু আপুনিও সেইখন চাই আমাক গোটেইখিনিকে শিকায় ইয়াত কৈছে যে এটা নিৰ্ধাৰিত দিনত প্ৰাইভেট মেম্বাৰটো গভৰ্ণমেণ্ট বিজনেছত আপোনালোকে নটিচ দি গভৰ্ণমেণ্টে যিকোনো বিল আনিব পাৰে কিন্তু প্ৰাইভেট মেম্বাৰ ডে ইয়াতো আছে ইয়াত আমাৰ আগতে শুক্ৰবাৰ আছিল আজিকালি মঙলবাৰ কৰিলে আৰু লোকসভাত এতিয়া ফ্ৰাইডে আছে ফ্ৰাইডেৰ বাহিৰে প্ৰাইভেট মেম্বাৰ বেলেগত হ'ব নোৱাৰে যিটো ৰুলছৰ ব্যাখ্যা কৰিছে সেইটো আমি জানো কিন্তু জ্যেষ্ঠ এগৰাকী সদস্যই ৰুলছটোৰ বাহিৰত সেইদিনা যিটো আৰু উপাধ্যক্ষ ডাঙৰীয়াক সেইদিনা সন্মতি দিলে মন্ত্ৰী ক'ব অধ্যক্ষ ডাঙৰীয়া কথাটো কেনেকুৱা যে এইটো নহ'লে এইটোতো আপোনালোকে কোৱাৰ মতে আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট নহয় আপোনালোকে ক'লে যিটো ৰিচেণ্ট অকাৰেঞ্চ বা বহুত ইম্পৰ্টেণ্ট এইটো নহয় বুলি সন্মানীয় সদস্য ডাঙৰীয়াই কৈছে মই কৈছোঁ ৰিচেণ্ট অকাৰেঞ্চ নহয় কিন্তু এইটো মেজৰ এটা ইছ্যু সংখ্যালঘু অঞ্চলৰ ডেভেলপমেণ্ট সংখ্যালঘু অঞ্চলৰ মানুহৰ জীৱন যাত্ৰা আগুৱাই যোৱাটো বহুত ইম্পৰ্টেণ্ট ডিছকাশ্যনটো তেখেতে নালাগে বুলি কৈছে ৰেকৰ্ড এই হাউচত ৰেকৰ্ডত অধ্যক্ষ মহোদয় বাধা নাই কিন্তু মই কি কৈছোঁ যোৱাবাৰৰ আলোচনাৰ যিখিনি আমি তাত ৰাজনীতিৰ কাৰণে আপোনালোকে এইটো আজি ডিনাই কৰিছে হ'ব আপোনালোকৰ সদস্যজনে ভাল কথা কৈ আছো অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় তেওঁ যিহেতু আমি সেই সময়ত এই যেতিয়া আইনখন আহিছিলে আলোচনা কৰিছিলোঁ জনসংখ্যা নিয়ন্ত্ৰণৰ আৰু তাত আমি কৈছিলোঁ চৰকাৰে কি কাম কৰিব লাগে এতিয়া যোৱা সময়ছোৱাত চৰকাৰে পুঁজি আবণ্টন পাইছে সেইবিলাক কামৰ কি কৰিলে SDG গ'লতো সেইবিলাক কথা আছে জনসংখ্যা নিয়ন্ত্ৰণ আমি কেতিয়াও বাধা নিদিওঁ সেই গতিকে সেইখিনি কাম কি কৰিলে জনাৰ পিছত যদি আজি আলোচনাটো হয় আৰু অধিক ফলপ্ৰসূ হ'ব বিধানসভাৰ বাবে দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ আন এটি বাণিজ্যিক বিৰতি निर्माण का पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रांग है my turn फ्लेक्सिबल है my turn बड़ा समझदार निर्माणर मानदंड my turn न्यूज